কাজিৰঙাত পানী দেখা গৈছে যে যোৱা নিশাৰ পৰা বৃদ্ধি হৈয়ে আছে। প্ৰায় 163টা কেম্পত পানী সোমাইছে, কিন্তু এতিয়ালৈকে কেম্পবিলাক আমি এবাণ্ডন কৰা নাই। যদিও পানী সোমাইছে, বনকৰ্মীসকলে তাতেই থাকি এতিয়াও নিজৰ কৰ্তব্য পালন কৰি আছে। আমাৰ 9টা কেম্প মাত্ৰ আমি পানীৰ কাৰণে খালী কৰিবলগীয়া হৈছে। জন্তুৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ প্ৰতি আশংকা কৰি গাড়ী মটৰৰ যিটো মুভমেণ্ট তাতে আমি কিছু ৰেষ্ট্ৰিকশ্যন আনিছোঁ। এই মুহূৰ্তলৈকে খবৰ পোৱা মতে এটা সৰু গড়ৰ পোৱালি বানপানীত মৃত্যু হৈছে আৰু ৰাস্তা পাৰ হ'বলৈ চেষ্টা কৰোঁতে 2টা পহুৰ মৃত্যু হৈছে। নৰ্থ বেংকতো এই ধৰণে কাম কৰি থকা হৈছে। যিমান পাৰি সচেতন হৈ থকা হৈছে। NDRFৰ টীম ইয়াতে আছে, মোবাইল ভেটেনাৰী ক্লিনিকো আছে, স্বাস্থ্য বিভাগেও ইয়াত কাম কৰি আছে। আমি যিমান দূৰ পাৰোঁ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চেষ্টা কৰি আছোঁ। মোৰ ধাৰণা যে যিহেতু ডিব্ৰুগড়, যোৰহাট বা তিনিচুকীয়াত আজি পানী কমিছে, সোৱণশিৰিৰো পানী কমিছে, ডিছচাৰ্জ কমিছে, সেইকাৰণে হয়তো অহাকালি গধূলি বা পৰহিৰ পৰা ইয়াতে পানী কমাৰ সম্ভাৱনা আছে। আমাৰ গোটেই ফৰেষ্টৰ গোটেই টীমটো দিনে ৰাতিয়ে লাগি আছে আৰু মই ভাবোঁ যে আমি বন্য জন্তুহে হওক, মানুহকে হওক, আমি বিপদৰ সময়ত সহায় কৰিবলৈ সক্ষম। মেন পাৱাৰ যথেষ্ট প্ৰয়োজন এই সময়ত। আমাৰ কাজিৰঙাত আমাৰ 3rd ফৰেষ্ট যিটো বেটেলিয়ন, সেইটো দেৰগাঁৱত প্ৰশিক্ষণ লৈ আছে। তেওঁলোকৰ প্ৰশিক্ষণ প্ৰায় শেষ হৈছে, মাত্ৰ পাছিং আউট পেৰেডৰ বাবে অপেক্ষা কৰি আছে। আজি আমি সিদ্ধান্ত লৈছোঁ যে যিহেতু তাতে প্ৰায় 1000 বন সুৰক্ষা কৰ্মী আছে, যদি কাজিৰঙাক দৰকাৰ ট্ৰেইনিং হৈ থাকিব, তেওঁলোকক আমি লৈ আহিব পাৰিম আৰু 100 ইতিমধ্যে আহিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। মেন পাৱাৰ ওচৰে পাঁজৰে আছে, গতিকে আমি পৰিস্থিতিৰ লগত চম্ভালিব পাৰিম। বনকৰ্মী সুৰক্ষাৰ বাবে অন্যান্য কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? এই সময়ছোৱাততো বনকৰ্মীসকলে বন্যপ্ৰাণীক সুৰক্ষা দি আছে, গতিকে এই মুহূৰ্তত তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা এই দুটাই ইম্পৰ্টেণ্ট। কাৰ্বি পাহাৰৰ দিশে ধাৱমান হয় বন্যজন। কাৰ্বি পাহাৰত যথেষ্ট চিকিউৰিটি নিৰাপত্তাৰ প্ৰয়োজন বন্যপ্ৰাণী। কাৰ্বি পাহাৰখনো বহুত ডাঙৰ, কিন্তু গাঁওবুঢ়া বা বিভিন্ন ৰাইজৰ লগত লগ লাগি আমি সদায় সচেতনতা কৰোঁ যে যেনেকৈ জন্তুবিলাক কাৰ্বি পাহাৰলৈকে গৈছে, বানপানীৰ পিছত যাতে ঘূৰি আহিব পাৰে। কাৰ্বি আংলঙৰ আৰক্ষী, জিলা প্ৰশাসন আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো আমি গাঁওবুঢ়াসকলৰ লগত যোগাযোগ ৰাখিবলৈ অনুৰোধ কৰি আছোঁ, যাতে কোনো কাৰণতে বন্য জন্তুৰ নিধন বা হত্যা নহয় আৰু সকলোকেইটা জন্তু যাতে ঘূৰি আহিব পাৰে। এই কথাবিলাক আপোনালোকে মোক প্ৰশ্ন সোধে, ময়ো উত্তৰ দিওঁ, কাগজ পত্ৰ ময়ো নাচাওঁ। যেতিয়া বনমন্ত্ৰী আহিব, তেওঁলোকৰ লগত আপোনালোকে কথা পাতি ল'ব, কাৰণ গোটেই কথাবোৰ মই যিহেতু কেতিয়াও ফৰেষ্টটো চোৱা নাই, কেতিয়া নিযুক্তি হৈছিল, কি হৈছিল, মোৰ সম্যক ধাৰণা নাই। সেইকাৰণে বনমন্ত্ৰীৰ লগত আলোচনা কৰিব আৰু আমি যাক যেনেকৈ পাৰোঁ সহায় কৰাৰ বাবে আমি সদায় চেষ্টা কৰিয়ে থাকোঁ। তেওঁলোকে নিশ্চয় চাব বনমন্ত্ৰী। হাইলেণ্ডৰ যথেষ্ট প্ৰয়োজন আৰু হাইলেণ্ড 160টা 150টা হাইলেণ্ড আছে। যদি হাইলেণ্ড আৰু লাগে, কাম্পাৰ ফাণ্ড আছে, বনোৱাৰ কাৰণে কোনো অসুবিধা নাই, ডাইৰেক্টৰে বনাব পাৰে। ইয়াত চৰকাৰৰ অনুমতিৰো প্ৰয়োজন নাই।